মই যেতিয়া মোৰ ঘৰলৈ কোনোবা আলহী আহে বা মোৰ বন্ধুবৰ্গ আহে, মই তেতিয়া মোৰ ছোৱালীজনীক মাতি পেলাই কওঁ যে মা এটা ৰাইমছ গোৱাচোন। তাই ৰাইমছ এটা গাই দিয়ে, বা ব্লেক শ্বিপ, হেভি এনি উল বা টিংকল টিংকল লিটিল ষ্টাৰ গাই দিয়ে। মোৰ একদম বুকুখন ফুলি যায় যে মোৰ ছোৱালীজনীয়ে ইংৰাজীত ৰাইমছ গাব পাৰিছে। এইবোৰ শিকাওক, এইবোৰ সংস্কৃতি, এইবোৰ লাগিব। কিন্তু তাৰ লগে লগে আপোনালোকৰ ল'ৰা ছোৱালীক এইটোও শিকাব, শিয়ালিয়ে নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি, আমাৰে মইনা শুবয়ে, বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব। এইটোৰ পৰা লুইতৰে পানী যাবি অ বৈ, লুইতৰে পানী যাবি অ বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালি, চহৰে নগৰে যাবি অ বৈ। ইয়াত সোমাই থকা দৃষ্টিনন্দন, নান্দনিক, চান্দসিক, ছন্দোবদ্ধ, জীৱন প্ৰবাহ, মানৱীয় প্ৰমূল্য, এই সাংস্কৃতিক বিজ্ঞান যাত্ৰাৰ যিটো সোধ, যিটো শব্দকলা, যিটো বাক্য গঠন, সেইবোৰ আন ক'ৰবাত আছে বুলি মই নাভাবোঁ। তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননীৰ দুখ, লঘু লাঞ্চনা দুখ বেজাৰৰ আজিও নপৰিলোৰ। এই বেজাৰটো উৰ পেলাব পাৰিব আমি লাগিব। এই যে আমি ইংৰাজীত খুব কওঁ ইংৰাজী লাগিব, আমি কেতিয়াও ক'তো কোনো ভাষাক অপমান কৰা উচিত নহয়, অপমান কৰিব নালাগে, তাচ্ছিল্য কৰিব নালাগে। ভাষা যিমান শিকিম জ্ঞানৰ পৰিধি সিমান বাঢ়িব, ভাষা যিমান শিকিম পৃথিৱীৰ জনসমুদ্ৰৰ লগত আমাৰ সংযোগ স্থাপন হ'ব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ ভৰিৰ মাটিৰ তলত থকা ৰসেৰে উজ্জীৱিত আৰু সাংস্কৃতিক চেতনালব্ধতাৰে দৌৰি ফুৰা মোৰ চিৰচেনেহীৰ ভাষাৰ সাংস্কৃতিক যিটো অভিধা, সেই অভিধাটোক মই ভৰিৰে মোহাৰি পেলাম। শুন শুনৰে সুৰ বৈৰী প্ৰমাণা, নিশাচৰ নাশনিদানা, ৰাম নাম যম সমৰক সাজিয়ে, ৰাম নাম যম সমৰক সাজিয়ে, সমদলে কয়লি পয়ানা, লুইতৰ পাৰৰে আমি ডেকা লুৰা, মৰিবলে ভয় নাই। তাৰ পৰা এইটো হৈছে টিংকল টিংকল লিটিল ষ্টাৰৰ পৰা একো নহয়। সেইকাৰণে মই ভাবোঁ যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত উচ্চাৰিত হৈ থকা ভাষাবোৰৰ যিবোৰ সাংস্কৃতিক সত্তা আছে, যিবোৰ সাংস্কৃতিক ৰং আছে, যিটো মানৱীয় প্ৰমূল্যক উজ্জীৱিত কৰিব পৰা চেতনা আছে, সেইবোৰ বুটলি আনি আমাৰ ভাষাটোৰ লগত তাক সংপৃক্ত কৰি এটা নতুন ৰূপ পৰিগ্ৰহ কৰিব পৰাকৈ ভাষাটোক আমি উজ্জীৱিত কৰিব পাৰোঁ নেকি, সেই চেতনাৰে সৈতে মই মোৰ নৱপ্ৰজন্মক আহ্বান জনাইছোঁ। আৰু নৱপ্ৰজন্ম ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা, নাভিকমল প্ৰসাৰিত বিশ্বকৰ্মা বুলি মই অনুভৱ কৰোঁ। আৰু সেই বিশ্বকৰ্মাৰ হাততেই পৃথিৱী সমুজ্জ্বল হৈ উঠে, আৰু সেই সমুজ্জ্বল ৰূপটো মোৰ নৱপ্ৰজন্মই বহন কৰিব লাগিব। আৰু সেই নৱপ্ৰজন্মই বহন কৰাৰ শক্তি কলাক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ, তাৰ কথা বতৰাবিলাকৰ সৈতে আমি যোগ হ'ব লাগিব।